নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ হিমন্ত বিশ্ব শৰ্মাৰ সহিতেই প্ৰতীক হাজেলাই উলিয়াই নিছিল 1600 কোটিতকৈও অধিক ধন হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে খৰপ হৈ পৰিছে লুৰিণজ্যোতি গগৈয়ে কৈছে দায়িত্বহীন বেপৰুৱা আৰু প্ৰতাৰণামূলক মন্তব্যৰে বিভ্ৰান্তিকৰ সৃষ্টি কৰাৰ সলনি ব্যৰ্থতা স্বীকাৰ কৰক মুখ্যমন্ত্ৰী শৰ্মাই প্ৰতীক হাজেলাতকৈ ডাঙৰ টুপি ৰাইজক পিন্দাই আছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে খৰপ হৈ কেইবাটাও মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে এনআৰসিৰ বাবে 1600 কোটি টকা মুকলি কৰিছিল চৰকাৰে এনআৰসিৰ বিৰুদ্ধে প্ৰতীক হাজেলাক দুখাৰোপ কৰিছে হিমন্ত বিশ্ব শৰ্মাই কিন্তু প্ৰতীক হাজেলাৰ হৈতে বুজাবুজি থকা বাবেই তেওঁৰ বিৰুদ্ধে গুছৰেই ৰুজু কৰা নাই হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে প্ৰতীক হাজেলাই অসমীয়া মানুহক টুপি পিন্ধাইছে যদি টুপি পিন্ধাইছে কিয় প্ৰতীক হাজেলাৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে পৰৱৰ্তী খবৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত বেদখলকৃত ভূমিৰ পৰা উচ্ছেদ অভিযানৰ দ্বিতীয় পৰ্যায় অব্যাহত আছে বনাঞ্চলখনৰ পৰা পৰখি অবৈধভাৱে গৃহ সাজি বাস কৰা প্ৰায় 200টা পৰিয়ালক উচ্ছেদ কৰি বনভূমি পুনৰ উদ্ধাৰ কৰা হৈছে আন এটা খবৰ পিকচাৰ আবি বাকি হে নিৰ্বাচন আয়োগেৰে মিলি বিজেপি আৰু আৰএছএছে ভোট চুৰি কৰি নিৰ্বাচন জিকিছে সেই কথা প্ৰমাণ কৰি দিয়া হ'ব এতিয়া মাথু কৰ্ণাটকৰ বিসংগতিৰ তথ্য দিয়া হৈছে সময়ত প্ৰতিখন ৰাজ্যৰ তথ্য দিয়া হ'ব আৰএছএছ বিজেপি আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে খৰপ হৈ এই মন্তব্য কৰিছে বিহাৰত ৰাহুল গান্ধীয়ে পৰৱৰ্তী খবৰ গুৱাহাটীত কৃত্ৰিম বানপানী স্মাৰ্ট সিটি নিৰ্মাণৰ কথা কৈছিল চৰকাৰে কিন্তু স্মাৰ্ট সিটি নহল মহাসাগৰ হে হল গুৱাহাটী সিটিখন গুৱাহাটীৰ জোৰাবাটত ভয়ংকৰ ঘটনা বুধবাৰৰ ভয়ংকৰ কৃত্ৰিম বানত উঠি গৈ এজনৰ মৃত্যু হোৱা লোকজনৰ নাম দুৰ্গা শৰ্মা আন এটা খবৰ ভাৰতীয়সকল এই কথালৈ বহুত অহংকাৰী তেওঁলোকে কয় যে আমি যাৰ পৰাই মন যায় তাৰ পৰাই তেল ক্ৰয় কৰিম বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ হোৱাৰ বাবে ভাৰতক এনে ব্যৱহাৰ কৰাই উচিত ভাৰতৰ ওপৰত 50% শুল্ক আৰোপক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বাণিজ্যিক উপদেষ্টা পিটাৰ নাবাৰুৰ এই মন্তব্য পৰৱৰ্তী খবৰ নিশ্চিত হল বিহাৰত এনডিএৰ আসন ভাগ বতৰা জেডিইউৱে 102খন আসনত নিৰ্বাচন খেলিব বিহাৰত বিপৰীতে বিজেপিয়ে 101খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব লোক জনশক্তি পাৰ্টিয়ে 20খন আসনত কৰিব প্ৰতিদ্বন্দ্বিতা HAM আৰু RLSPক দিয়া হৈছে 10খনকৈ আসন আন এটা খবৰ পাকিস্তানৰ 3টা সন্ত্ৰাসবাদীৰ বিহাৰত প্ৰৱেশ চোৰাংচোৱাৰ খবৰৰ ভিত্তিত বিহাৰ আৰক্ষীৰ মুখ্য কাৰ্যালয়ে প্ৰকাশ কৰিছে ফটো হাসনাইন আলী আদিল হুছেইন মোহাম্মদ উছমান নামৰ সন্ত্ৰাসবাদী কেইটা জয়সি মোহাম্মদৰ হৈতে জড়িতৰ সন্দেহ পৰৱৰ্তী খবৰ সাংবাদিক অবিচাৰ শৰ্মাক 4 সপ্তাহৰ নিৰাপত্তা প্ৰদান উচ্চতম ন্যায়ালয়ৰ সাংবাদিক গৰাকীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ৰুজু কৰা গোচৰক বাতিলৰ অস্বীকাৰ কৰিছে উচ্চতম ন্যায়ালয়ে আন এটা খবৰ আমচুৰ উপদেষ্টা আইনুদ্দিন আহমেদে ফেসবুক পোষ্টৰ জৰিয়তে বিজেপি চৰকাৰক লৈ মন্তব্য কৰিছে আইনুদ্দিন আহমেদে কৈছে ক্ষমতা আছে সেই কাৰণে মিছা কথা কলেও কি হৈ যায় অমূল্যবাণী কিন্তু ক্ষমতা আজীবন নাথাকে আন এটা খবৰ জম্মু কাশ্মীৰত কৰ্তব্যৰত অসমৰ BSF জোৱানৰ মৃত জোৱানজনৰ নাম ৰাজীৱ নুনিয়া মৃত জোৱানজন কাছাৰৰ বুলি জানিব পৰা গৈছে কৰ্তব্যৰত অৱস্থাত জোৱানজনৰ ওপৰত ভাঙি পৰিছিল ৱাটছ টাৱাৰ জম্মু কাশ্মীৰৰ আকনুৰৰ সীমান্তত পহৰাৰ দায়িত্বত আছিল জোৱানজন পৰৱৰ্তী খবৰ ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰিলে আমেৰিকাই
ভাৰতীয় সামগ্ৰীৰ ওপৰত হ্ৰাস কৰিব 25% শুল্ক হোৱাইট হাউচৰ উপদেষ্টা পিটাৰ নাবাৰোৱে এই মন্তব্য কৰিছে ইউক্ৰেইনৰ সংঘাতক মোদীৰ যুদ্ধ আখ্যা দিছে হোৱাইট হাউচৰ উপদেষ্টা পিটাৰ নাবাৰোৱে আন এটা খবৰ বিজেপিত কেৱল গৰু চুৰেই নাই ভূত চুৰো আছে এবাৰ সৰব হৈ পৰিছে সাংসদ গৌৰৱ গগৈ শিৱসাগৰ জিলা কংগ্ৰেছ কাৰ্যালয়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে সংবাদমেল সম্বোধন কৰি বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ৰাহুল গান্ধীয়ে বিজেপি দলৰ বিৰুদ্ধে ভোট চুৰ প্ৰসংগ উত্থাপন কৰিছিল এই অভিযোগক ভাৰতৰ নিৰ্বাচন আয়োগে গুৰুত্ব সহকাৰে লোৱাৰ সলনি বিজেপি দলৰ মুখপাত্ৰৰ দৰে কাম কৰিছে এই অভিযোগ অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি গৌৰৱ গগৈ তেওঁ কৈছে বিজেপি দলত কেৱল গৰু চুৰ নাই ভোট চুৰো আছে আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেৱল পুঁজিপতি গোষ্ঠীৰ হৈ কাম কৰা বুলি তীব্ৰ সমালোচনা কৰি তেওঁ কয় যে তেওঁ কেনেকৈ আম্বানী আদানীক মাটি প্ৰদানৰ লগতে নিজৰ ঘৈণীয়েকক কেনেকৈ মাটি দিব পাৰি সেই বিষয়ত তৎপৰ হৈ থাকে লগতে সিন্ডিকেট চক্ৰৰ স্বাৰ্থ পূৰণত তেওঁ ব্যস্ত থকা বুলিও গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীক কটাক্ষ কৰিছে আনহাতে অসমক ভাৰতৰ প্ৰথম 5খন ৰাজ্যৰ ভিতৰত স্থান দিয়াৰ বুলি ঘোষণা কৰা মুখ্যমন্ত্ৰী শৰ্মাৰ অসমে আজি ভাৰতৰ শেষৰ 5খন জিলাৰ ভিতৰত স্থান লাভ কৰিছে তেওঁ কৈছে শিক্ষা স্বাস্থ্য আদিকে ধৰি বিভিন্ন শিতানত অসমৰ সৰ্ব ভাৰতীয় স্থান শেষৰ পৰা 5খন ৰাজ্যৰ বুলি সদৰি কৰে আনহাতে উত্তৰ পূবৰ 110খন জিলাৰ ভিতৰত অসমৰ ডিব্ৰুগড় জিলাই 18 সংখ্যক স্থানত থাকি অসমৰ প্ৰথম জিলাৰূপে পৰিগণিত হৈছে বুলি উল্লেখ কৰে পৰৱৰ্তী খবৰ বিহাৰৰ 65 লাখৰ ভিতৰত 2,50,000 লোকে আবেদন কৰিছে SIR সন্দৰ্ভত নিৰ্বাচন আয়োগৰ নতুন তথ্য বিহাৰৰ SIRত লাখ লাখ ভোটাৰৰ নাম বাদ পৰিছে বুলি বিৰোধীয়ে দাবী কৰে কিন্তু কাৰ্যক্ষেত্ৰত দেখা যায় যে এই পৰ্যন্ত বাদ পৰা 65 লাখ ভোটাৰৰ ভিতৰত মুঠ 2,50,000 নাগৰিকে নিজকে বৈধ ভোটাৰ বুলি দাবী কৰি আবেদন কৰিছে এই আবেদনসমূহৰ বেছিভাগেই ব্যক্তিগত অৰ্থাৎ ভোটাৰসকলে নিজেই আবেদন কৰিছে মাত্ৰ 53খন আবেদন দাখিল কৰিছে ৰাজনৈতিক দলসমূহে নিজৰ সভা সমিতিৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰিছে ভোটাৰ তালিকাৰ পৰা বৈধ ভোটাৰক বাদ দিয়াক লৈ ভাৰতৰ ৰাজনৈতিক মহলত হুলস্থুলৰ সৃষ্টি হৈছে কিন্তু কাৰ্যক্ষেত্ৰত দেখা যায় যে ৰাজনৈতিক দলসমূহে নাম বাদ পৰা বুলি দাবী কৰা 65 লাখ বৈধ ভোটাৰৰ বৈধতা প্ৰমাণ কৰিবলৈও চেষ্টা কৰা নাই বুধবাৰ পৰ্যন্ত খচৰা তালিকাৰ পৰা নাম বাদ পৰা 65 লাখ লোকৰ ভিতৰত মাত্ৰ 1,78,948 জন লোকেহে নিজৰ নাম পুনৰ তালিকাভুক্ত কৰিবলৈ আবেদন কৰিছে ৰাজনৈতিক দলৰ অৱস্থা আৰু বেয়া পঞ্জীয়নভুক্ত ৰাজনৈতিক দলসমূহৰ ভিতৰত CPIM লিবাৰেশনৰ বাহিৰে আন কোনো দলে কোনো আবেদন দাখিল কৰা নাই লিবাৰেশনে মাত্ৰ 53খন আবেদন দাখিল কৰিছে SIRৰ পিছত বিহাৰৰ খচৰা নিৰ্বাচনী তালিকাৰ পৰা 65 লাখ ভোটাৰৰ নাম বাদ পৰিছে সেই সময়ত বিৰোধী দলসমূহে অভিযোগ কৰিছিল যে এই 65 লাখৰ বহুতেই বৈধ ভোটাৰ প্ৰথম অৱস্থাত নিৰ্বাচন আয়োগে এই বাদ পৰা ভোটাৰৰ তালিকাও পৃথকে প্ৰকাশ কৰা নাছিল কিন্তু পিছত এই তালিকাখন উচ্চতম ন্যায়ালয়ে প্ৰকাশ কৰে কিন্তু সেই তালিকা প্ৰকাশৰ পাছতো ৰাজনৈতিক দলসমূহে বাদ পৰা সকলৰ তালিকাৰ পৰা বৈধ ভোটাৰ বিচাৰি উলিয়াই অভিযোগ দাখিল কৰিব নোৱাৰিলে আয়োগে সেইটোৱেই এইবাৰ আহিলা হিচাপে ব্যৱহাৰ কৰিবলৈ ওলাইছে আয়োগৰ প্ৰশ্ন হ'ল যদি প্ৰকৃত ভোটাৰৰ নাম বাদ দিয়া হৈছে তেন্তে তেওঁলোকে নিজৰ নাম পুনৰ পঞ্জীয়ন কৰিবলৈ কিয় আবেদন কৰা নাই বিহাৰত 7,89 লাখ ভোটাৰ আছে ইয়াৰে 65 লাখ ভোটাৰক বাদ দিয়া হৈছে আয়োগৰ হিচাপ অনুসৰি ইয়াৰে 22 লাখ লোকৰ মৃত্যু হৈছে 36 লাখ টকা বদলি কৰা হৈছে নহলে তেওঁলোকৰ ঠিকনা বিচাৰি পোৱা নগল 7 লাখৰ নাম এটাতকৈ অধিক স্থানত আছিল
কিন্তু বিৰোধীয়ে যুক্তি দিছে যে আয়োগে অনুৰোধ কৰা নথিপত্ৰ নাথাকিবও পাৰে বহু বৈধ ভোটাৰ আছে বা বহু ভোটাৰৰ সৈতে যোগাযোগ কৰিব পৰা নাযায় তদুপৰি বিৰোধী শিবিৰৰ দাবী যে 1/4 মিলিয়ন আবেদন আয়োগৰ ব্যৰ্থতাৰ প্ৰমাণ